ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজিৰ জুন মাহৰ 17 তাৰিখ বাৰ হ'ব সোমবাৰ অসমীয়া আহাৰ মাহৰ 2 তাৰিখ আজিৰ বন্ধুসকল তিথি হ'ব শুক্লা দশমী তিথি আজিৰ নক্ষত্ৰ হ'ব চিত্ৰা নক্ষত্ৰ তাৰ পিছতে স্বাতি নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব পৰিমক যোগ তাৰ পিছতে শিৱ যোগ আৰম্ভ হ'ব কৰণ হ'ব গড়কৰণ তাৰ পিছতে বনিষ্কৰণ আৰম্ভ হ'ব আজিৰ জন্ম ৰাশি হ'ব তুলা ৰাশি বন্ধুসকল আজিৰ জন্ম তুলা ৰাশি বৈশ্য বৰ্ণ মতান্তৰে ক্ষুদ্ৰ বৰ্ণ দেৱাৰীগণ মৰণত দুখ নাই আজিৰ বন্ধুসকল সূৰ্য উদয় হ'ব 4:34 মিনিটত সূৰ্যাস্ত সময় হ'ব 6:13 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই গুৰুত্বপূৰ্ণ চেনেলটোৰ জৰিয়তে লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজিৰ মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আপোনালোকৰ প্ৰিয়ৰ কামত কিছু সময় অতিবাহিত কৰক ভাল লগা কামত কিছু সময় আপোনালোকে স্পেণ্ড কৰক ভাল এটা প্ৰতিফলন দেখিব ইয়াৰ ফলত আপুনি সতেজ আৰু আনন্দ অনুভৱ কৰিব আজি ঘৰখনত আলহী আগমনৰ বাবে ঘৰত বিশেষকৈ তৎপৰতা থাকিব কিছু লোকৰ আৰু কৈছে যে কিছুদিনৰ পৰা পৰিয়ালত চলি থকা যি বিশৃংখলতা আঁতৰাবলৈ আপুনি কিছুমান গুৰুত্বপূৰ্ণ নিয়ম বনাব পাৰে ধ্যান ৰাখক কোনো এটা সিদ্ধান্ত আপোনালোকে তৎক্ষণাত নল'ব বুলি কৈছে সিদ্ধান্তবোৰ লওঁতে সাৱধান হওক বুলি কৈছে আৰু সামাজিক বা সমাজ সম্পৰ্কীয় কাম কাজত উপস্থিত থকাটো কিছু লোকৰ প্ৰয়োজন আছে বুলি কৈছে কেতিয়াবা নিজৰ বিষয়ে অত্যধিক চিন্তা আৰু স্বাৰ্থপৰ হোৱাটোৱে আপোনালোকৰ কিছুমান সম্পৰ্কত টেঙালৈ পৰিণত কৰিব পাৰে গতিকে ধ্যান ৰাখক এই গুণবোৰ ইতিবাচকভাৱে ব্যৱহাৰ কৰক ব্যৱসায়ত সহকৰ্মী আৰু কৰ্মচাৰীৰ সহায়ত আপোনালোকৰ সকলো কাম সুকলমে সম্পূৰ্ণ হ'ব নিয়োজিত লোকসকলে নিজৰ কামত মনোনিৱেশ কৰাটো প্ৰয়োজন আছে কোনো ধৰণৰ ক্ষতি হোৱাৰ সম্ভাৱনা নাই গতিকে ধ্যান ৰাখক সাৱধানে কামবোৰ কৰিলে ভাল হ'ব ঘৰখনৰ সুখৰ পৰিৱেশ থাকিব বিপৰীত লিংগৰ বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ উঠিব আজিৰ স্বাস্থ্যৰ ক্ষেত্ৰত আঘাতৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে কোনো ধৰণৰ ৰিস্ক নল'ব গাড়ী মটৰ চলাওঁতে অলপ সাৱধান হওক বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব মেঘ ৰাশি জাতক জাতিকাসকলে আজি পাৰিবাৰিক সমস্যাৰ বাবে কিছু বিশেষ সমস্যা আহিব পাৰে চাকৰি বা কৰ্মক্ষেত্ৰত আপোনালোকৰ অধীনস্থসকলৰ সৈতে সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰক পৰিয়ালৰ সদস্যৰ পৰা আশা কৰা ধৰণৰ সহায় অভাৱত আপোনালোকে নাপাব পাৰে যি ধৰণৰ আশা কৰিব অভাৱত কাম বা ব্যৱসায়ত নিয়োজিত লোকসকলে ব্যৱসায়ত বৃহৎ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে সামাজিক কামত সক্ৰিয় অংশগ্ৰহণ থাকিব ৰাজনীতিত কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো আশা কৰাৰ ধৰণে সফলতা আৰু সন্মান পোৱাৰ সম্ভাৱনা আপোনালোকৰ গঢ়ি উঠিব কিন্তু কষ্ট কৰিব লাগিব বৌদ্ধিক কামত নিয়োজিত লোকসকলে বিশেষ সফলতা লাভ কৰিব পাৰে আজিৰ দিনটো প্ৰতিকাৰ স্বৰূপে দেৱী লক্ষ্মীক আপোনালোকৰ দুটা সতেজ গোলাপ ফুল আগবঢ়াওক আজিৰ মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় বৃষ ৰাশি আজিৰ বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কৰ্মক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব আজি শিল্প কৰ্মৰ প্ৰতি আগ্ৰহ আপোনালোকৰ বাঢ়িব জনসংযোগো আপোনালোকৰ বৃদ্ধি পাব এজন জ্যেষ্ঠ ব্যক্তিৰ পৰা পদ প্ৰদৰ্শন আপোনালোকে পাব বুলি কৈছে আৰু পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে সহায়ক হ'ব বুলি কৈছে আপোনাৰ ভিতৰত আজিৰ দিনটোত আচৰিত ধৰণৰ আপোনালোকে যি শান্তিৰ অনুভৱ কৰিব শক্তিৰ অনুভৱ কৰিব কামখিনি কৰি যাবৰ বাবে সাহস পাব পৰিয়ালৰ সদস্যৰ সৈতে ভ্ৰমণ কাৰ্যসূচী কৰা হ'ব পাৰে কিছু লোকৰ ধ্যান ৰাখক এই সময়ত জিৰণি আৰু এলাহৰ আশংকাক আপোনালোকে আগুৰি ধৰিবলৈ নিদিব লক্ষ্যত উপনীত হ'বলৈ অক্লান্তৰ পৰিশ্ৰমৰ প্ৰয়োজন বুলি কৈছে যিমান সহজে আপোনালোকে চম্ভালিব পাৰে সিমান কাম বা কামৰ দায়িত্ব নিজৰ ওপৰত আপোনালোকে লওক বুলি কৈছে যিমানখিনি ল'ব পাৰে সিমানখিনিয়ে কাম কৰক বুলি কৈছে অভাৰ কাম আপোনালোকে ল'লে সমস্যা হ'ব পাৰে ব্যৱসায় ক্ষেত্ৰত সম্ভৱ হ'ব যে আপোনালোকৰ ব্যৱসায়ত কোনোবাই বিশেষকৈ আহিলে আপোনাৰ নীতি আৰু নীতিৰ সৈতে আপোচ কৰিবলগীয়া হ'ব পাৰে এই মুহূৰ্তত কৈছে যে বা এই সময়খিনিত বা আজিৰ দিনটোত আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ মতে উপযুক্ত ফল নাপাব পাৰে কিন্তু ধৈৰ্য বজাই ৰাখিব লাগিব নিয়োজিত লোকসকলে চৰকাৰী ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে পৰিয়ালৰ সৈতে একেলগে বহি থাকিলে মানসিক চাপমুক্ত আৰু শক্তিশালী হৈ থাকিব বুলি কৈছে ঘৰত সুখৰ পৰিৱেশ সৃষ্টি হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু লোকৰ ডায়েবেটিছ বা বিপিৰ সমস্যা হ'ব পাৰে অসাৱধান নহ'ব দৈনন্দিন কাম কাজ আপোনালোকে সীমিত কৰি ৰাখিলে ভাল হ'ব আজি বৃষ ৰাশি জাতক জাতিকাসকল আজি কৰ্মক্ষেত্ৰত বিশেষকৈ অলপ দৌৰা দৌৰি হ'ব বুলি কৈছে যিকোনো গুৰুত্বপূৰ্ণ কামত যিকোনো বাধাৰ আপোনালোকৰ সমতাত থকা ব্যক্তিসকলৰ বা ব্যক্তিজনৰ বাবে আঁতৰি যাব বুলি কৈছে কৰ্মসংস্থাপনৰ সন্ধানত বিচৰণ কৰাৰ সকলৰ বাবে এটা ভাল খবৰ পাব পাৰে কৰ্মক্ষেত্ৰত আপোনালোকৰ উদ্যতন বিষয়ৰ সৈতে সমন্বয় বজাই ৰাখক ভক্তিৰে নিজৰ কামত নিয়োজিত হৈ থাকিলে ভাল হ'ব উচ্চ বিষয়ৰ লগত অপ্ৰয়োজনীয় তৰ্ক বিতৰ্ক এৰক বুলি কৈছে মানুহৰ লগত ঘনিষ্ঠতা বাঢ়িব ৰাজনৈতিক ক্ষেত্ৰখনত আপোনালোকৰ কোনোবা শুভ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে নিমন্ত্ৰণ লাভ কৰিব পাৰে ব্যৱসায়ৰ লগত জড়িত লোকসকলে বিশেষকৈ ভাল আচৰণ বজাই ৰাখিব লাগে কাজিয়া পৰিহাৰ কৰক কৰ্মক্ষেত্ৰত মানুহৰ মাজত আপোনালোকৰ যি পাৰিবাৰিক সমস্যাৰ বিষয়ে আপোনালোকে আলোচনা নকৰিব কৰ্মৰ ক্ষেত্ৰত বা কাম কৰি আছে সেই কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ঘৰুৱা কিছুমান সমস্যা লৈ নাহিব
বা সকলো কথা সকলো ব্যক্তিৰ আগতে প্ৰকাশ নকৰিব নহলে সমস্যা বাঢ়িব পাৰে গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বুলি কৈছে আগতেকৈ চিন্তা কৰি কামত সফলতা পোৱাৰ সম্ভাৱনা থাকিব সমাজত নিজৰ সুনামৰ প্ৰতি সচেতন হওক বিশেষকৈ বৈবাহিক জীৱনত নিজৰ যি ল'ৰা ছোৱালী আছে তেওঁলোকৰ দায়িত্ব পালন কৰা আপোনালোকে দেখা পোৱা যাব বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে পদোন্নতি লাভ কৰিব পাৰে অবাঞ্ছিত ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে শিক্ষাৰ্থীসকলে শৈক্ষিক অধ্যয়ন সম্পৰ্কীয় কামত ব্যস্ত হৈ থাকিব প্ৰতিকাৰ স্বৰূপে আজি ধনৰ দেৱী লক্ষ্মীক আপোনালোকে সম্পূৰ্ণ ভক্তিৰে পূজা কৰক ঘৰতে বনোৱা আপোনালোকে ক্ষীৰ আগবঢ়াওক ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব মিথুন ৰাশি আজিৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে ব্যস্ততাৰ সময় বুলি কৈছে কিন্তু সঠিক ফলাফলো পাব আনক আপোনালোকে অতিক্ৰম কৰাৰ ইচ্ছা আপোনালোকৰ আত্মবিশ্বাস আৰু কৰ্মক্ষমতা বৃদ্ধি কৰিব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি আগ্ৰহী হৈ থাকিব আজিৰ ধ্যান ৰাখক খৰখেদা আৰু আৱেগিক হোৱাৰ পৰা বিৰত থাকক আপোনাৰ অসাৱধানতাৰ বাবে বিশেষকৈ পৰিণতিও ভোগ কৰিবলগীয়া হ'ব পাৰে ওচৰ চুবুৰীয়াৰ লগত কোনো ধৰণৰ বিবাদত লিপ্ত নহ'ব কাৰণ ই আপোনালোকৰ মানসিক শান্তিত প্ৰভাৱ পেলাব পাৰে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা ব্যৱসায় সম্পৰ্কীয় যিকোনো সপোন বা কল্পনা আপোনালোকৰ মনত যদি আছে বাস্তৱায়িত কৰাৰ বাবে এইটোৱে সঠিক সময় বুলি কৈছে বাস্তৱত ৰূপ দিয়াৰ বাবে গতিকে নিজৰ কল্পনাখিনি নিজৰ সপোনখিনি দিঠকত আপোনালোকে পৰিণত কৰাৰ বাবে চেষ্টা কৰক সঠিক সময় আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ আজিৰ দিনটোত কঠোৰ পৰিশ্ৰম কৰিব আৰু অনুকূল ফলাফলো নিশ্চয়কৈ লাভ কৰিব ব্যৱসায়ৰ বাবে চেষ্টা কৰা যিসকল যুৱক যুৱতী আছে তেওঁলোকে হয়তো কিছু ভাল খবৰ পাব পাৰে আজি পৰিয়ালৰ সদস্যৰ মাজত সমন্বয় থাকিব মনোৰঞ্জন ৰাতি আহাৰ আদিৰ আপোনালোকৰ সুখৰ সময় পাৰ কৰিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই সময়ত আপোনালোকৰ খাদ্য আৰু দৈনন্দিন জীৱনত কিছু অসাৱধানতা বিশেষকৈ আপোনালোকৰ স্বাস্থ্যৰ সম্পৰ্কীয় সমস্যাৰ সৃষ্টি কৰিব পাৰে বা বৃদ্ধি কৰিব পাৰে এটা পদ্ধতিগত আপোনালোকৰ ৰুটিন ৰাখিলে ভাল হ'ব আজি আপোনালোকৰ বিশেষকৈ আপোনজনৰ পৰা কিছু আপোনালোকৰ ভাল খবৰ পাব পাৰে চাকৰি বা কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ আপোনালোকৰ বাবে বিশেষকৈ বাহন আদিৰ সুখ আপোনালোকৰ বাঢ়িব বুলি কৈছে এটা পুৰণি উচ্চ আকাংক্ষা আপোনালোকৰ পূৰণ হ'ব পাৰে ব্যৱসায়ত নতুন চুক্তি হ'ব বুলি কৈছে আজি দিনটো ভ্ৰমণ কৰি ব্যৱসায় কৰা লোকসকলে বিশেষ সুবিধা লাভ কৰিব আৰু সফলতা লাভ কৰাৰ ইংগিত দেখা পোৱা গৈছে ইতিমধ্যে চলি থকা সমস্যাবোৰ কিছু পৰিমাণে হ'লেও হ্ৰাস পাব বুলি কৈছে মনৰ হতাশা আপোনালোকৰ বাঢ়িব পাৰে আজিৰ দিনটোত আৰু সামাজিক ক্ষেত্ৰত নতুন চিনাকি বাঢ়িব বিদেশ ভ্ৰমণ বা দীঘলীয়া যাত্ৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত কিছু সমস্যা কম হ'ব উচ্চ পদস্থ বিষয়ৰ পৰা আপুনি পদ প্ৰদৰ্শন আপোনালোকে পাই থাকিব বুলি কৈছে সংগ পাব ইয়াৰ দ্বাৰা আপোনালোকৰ মানসিক সন্তুষ্টি লাভ কৰিব ব্যৱসায়ত কাম কৰা যিসকল লোক আছে হঠাতে বিশেষকৈ লাভৰ যোগ দেখা পোৱা গৈছে ব্যৱসায় সম্প্ৰসাৰণ হ'ব নতুন ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰিবলৈ আপুনি পৰিয়াল আৰু বন্ধু বান্ধৱীৰ পৰা সহায় পাই থাকিব মাতৃ অট্টালিকা যান বাহন আদিৰ ক্ৰয় বিক্ৰয়ত নিয়োজিত লোকসকলে আজি সফলতা লাভ কৰাৰ সম্ভাৱনা আছে ক্ৰীড়াৰ প্ৰতিযোগিতাত কঠিন প্ৰতিযোগিতাৰ পিছত সফলতা লাভ কৰিব কষ্ট হ'ব আপুনি কিছু পুৰণি বিবাদৰ পৰা সকাহ পাব পাৰে আদালতৰ গোচৰ সিদ্ধান্ত আপোনালোকৰ পক্ষত হ'ব পাৰে কিছু লোকৰ প্ৰতিকাৰ স্বৰূপে 108 বা আপোনালোকৰ বুদ্ধ মন্ত্ৰ জপ কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰঙৰ শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় কৰ্কট ৰাশি আজিৰ কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি আপোনালোকৰ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত কামৰ লগতে কিছু গুৰুত্বপূৰ্ণ দায়িত্ব পাব পাৰে যাৰ বাবে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰভাৱ বৃদ্ধি পাব ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে হয়তো কিছু লাভজনক আপোনালোকৰ পদবী লাভ কৰিব পাৰে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত উচ্চ পদস্থ বিষয় আৰু অধীনস্থ লোকৰ সৈতে আপোনালোকে আমোদজনক আপোনালোকৰ সময় কটাব বুলি কৈছে আজিৰ দিনটোত গুৰুত্বপূৰ্ণ কামখিনি কৰাৰ ক্ষেত্ৰত আপোনালোকে কিছু কষ্ট কৰিব লাগিব সিৰিয়াছ হ'ব লাগিব সিৰিয়াছনেছ আপোনালোকৰ লাগিব বুলি কৈছে লোহা উদ্যোগ চামৰা উদ্যোগ আপোনালোকৰ অটোমোবাইল উদ্যোগ আৰু মাটিৰ তৰল পদাৰ্থৰ সৈতে জড়িত ব্যৱসায়ত নিয়োজিত লোকসকলে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব পাৰে নিজৰ জ্ঞানেৰে আপোনালোকে কাম কৰক আজিৰ দিনটোত মানুহৰ দ্বাৰা বিপদে পৰিচালিত হৈ গুৰুত্বপূৰ্ণ কামৰ ওপৰত নিৰ্ভৰশীল সিদ্ধান্ত গ্ৰহণ নকৰিব সমাজৰ নতুন মানুহৰ লগত চিনাকি হ'ব আজিৰ দিনটোত কোনোবা ধৰ্মীয় স্থানলৈ আপোনালোকৰ ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা থাকিব শ্ৰমিক শ্ৰেণীয়ে বিশেষকৈ কৰ্মসংস্থাপনৰ সৈতে জড়িত আজিৰ দিনটোত বিশেষকৈ কিছু খবৰ পাব পাৰে শিক্ষাৰ্থীসকলে শৈক্ষিক অধ্যয়নৰ প্ৰতি আগ্ৰহী হোৱাতকৈ বিশেষকৈ ইয়াত তাত আপোনালোকৰ কথাবোৰ অতি আগ্ৰহী হোৱা দেখা পোৱা যাব বুলি কৈছে আপুনি বিভ্ৰান্ত হ'ব পাৰে দিনটোত গতিকে মনটোক আপোনালোকে নিয়ন্ত্ৰিত কৰি ৰাখিলে ভাল হ'ব আজি গতিকে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব কৰ্কট ৰাশি জাতক জাতিকাসকলে যিকোনো কাম কৰোঁতে শান্তিপূৰ্ণভাৱে কৰিবৰ বাবে চেষ্টা কৰক আজি পৰিয়াল আৰু ব্যৱসায়িক কাম কাজৰ মাজত ভাৰসাম্য ৰক্ষা কৰিলে সুখৰ পৰিৱেশ বজাই ৰাখিব পাৰিব আৰু কৈছে যে এই সময়ত আৰ্থিক লাভৰ সন্দৰ্ভতো ভাল সম্ভাৱনাৰ সৃষ্টি হৈছে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ মনোনিৱেশ কৰি থাকিব কিন্তু অযথা আপোনালোকে তৰ্ক বিতৰ্কৰ পৰা আপোনালোকৰ দূৰত্ব বজাই ৰাখক লেনদেন সম্পৰ্কীয় কামবোৰ অতি সাৱধানে কৰক সৰু সৰু অসাৱধানতা আৰু বিশেষকৈ ক্ষতি কৰিব পাৰে তদুপৰি ল'ৰা ছোৱালীৰ কাম কাজত তীক্ষ্ণ দৃষ্টি ৰাখিলে ভাল হ'ব বিবাহিত যিসকল লোক আছে এই সময়ত কোনো ধৰণৰ আন্দোলনৰ বাবে অনুকূল সময় নহয় আজিৰ কৰ্মক্ষেত্ৰত বিশেষকৈ
আপোনালোকে সফলতাৰ কিছু আপোনালোকে দেৰিকৈ পাব পাৰে ধৈৰ্য বজাই ৰাখিব লাগিব কিন্তু কৰ্মক্ষেত্ৰত চলি থকা যিকোনো বিবাদ আজি সমাধান কৰিব পৰা যাব বিপণন সম্পৰ্কৰ বিষয়ত কিছু লোকচানৰ সম্ভাৱনা আছে গতিকে পিছুৱাই দিয়ক আৰু অতি সাৱধান হওক বুলি কৈছে জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰামৰ্শ লাভজনক হ'ব শান্তনাদায়ক হ'ব বুলি কৈছে পাৰস্পৰিক সম্পৰ্কটো মধুৰতা আহিব প্ৰেমৰ ক্ষেত্ৰত সাৱধান হ'ব অত্যধিক কামৰ বুজাই স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে অসাৱধান নহ'ব লগতে যথেষ্ট জিৰণি লওক বুলি কৈছে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় সিংহ ৰাশি আজিৰ সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে বিত্তীয় সম্পৰ্কীয় কামত ব্যস্ত থাকিব সেই অনুসাৰে আপোনালোকৰ লাভো হ'ব বুলি কৈছে ঘনিষ্ঠ আত্মীয়ৰ পৰা কিছু ভাল খবৰ পোৱাৰ বাবে পৰিয়ালত এক সুখৰ পৰিৱেশ সৃষ্টি হ'ব আধ্যাত্মিক আৰু সামাজিক কাম-কাজৰ প্ৰতি আগ্ৰহী লোকসকলে বহুত শান্তি পাব বুলি কৈছে কাৰোবাৰ বিষয়ত বেছিকৈ হস্তক্ষেপ কৰাটো উপযুক্ত নহয় ইয়াৰ ফলত আপোনালোকৰ সন্মান আপোনালোকৰ ক্ষেত্ৰতো প্ৰভাৱ পৰিব পাৰে নেতিবাচক প্ৰভাৱ পৰিব পাৰে গতিকে ধ্যান ৰাখক খুনা আৰু শিশুৰ সমস্যা সমাধানৰ কিছু সময় নিশ্চয়কৈ কটাওক অতিৰিক্ত খৰচৰ বাবে আপোনালোকৰ প্ৰয়োজনীয়তা হ্ৰাস কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে ব্যৱসায়ত কিছু মন্থৰতা আহিব যিকোনো নতুন কাম আৰম্ভ কৰিবলৈ সঠিক সময়ৰ বাবে অপেক্ষা কৰক আয়ৰ আপোনালোকৰ উৎসবোৰ স্বাভাৱিক হৈ থাকিব মনৰ যিকোনো আপোনালোকৰ সমস্যা দূৰ হ'ব চাকৰিৰ ক্ষেত্ৰত বিশেষকৈ ভ্ৰমণৰ সম্ভাৱনা দেখা পোৱা গৈছে ঘৰুৱা ব্যৱস্থাক লৈ বৈবাহিক সম্পৰ্কত কিছু বিবাদ হ'ব পাৰে প্ৰেমৰ সম্পৰ্কত এই সময়ত ইজনে সিজনক আৱেগিকভাৱে যত্ন লোৱাটো গুৰুত্বপূৰ্ণ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ খোৱা-বোৱাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিয়াটো প্ৰয়োজন আছে আজি ঘৰৰ পৰা ওলাই অহাৰ লগে লগে বিশেষকৈ এটা ঘটনা ঘটিব পাৰে গতিকে সাৱধান হ'ব যাৰ বাবে আপোনালোকৰ মনটো বৰ দুখী হ'ব বুলি কৈছে আপোনাৰ যিকোনো উচ্চাকাংক্ষা পূৰণ হ'ব পাৰে সামাজিক কামত যি কাম কৰিছে বিশেষকৈ তাৰ চৌদিশে আপোনালোকৰ শলাগ লোৱা হ'ব পাৰে আপোনালোকৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে কোনোবা চৰকাৰী আঁচনিত আপোনালোকৰ অংশগ্ৰহণ থাকিব বুলি কৈছে ৰাজনৈতিক ক্ষেত্ৰত উচ্চ পদবীৰ লোকৰ পৰা বিশেষকৈ আপোনালোকে পদ প্ৰদৰ্শন আৰু সংগ লাভ কৰিব যাৰ ফলত আপোনালোকৰ মনোবল বৃদ্ধি পাব চাকৰি বা কৰ্মক্ষেত্ৰত পদোন্নতিৰ লগতে আকাংক্ষিত আপোনালোকৰ স্থানত পোষ্টিং পাব পাৰে পৰীক্ষাৰ প্ৰতিযোগিতাৰ প্ৰস্তুতিত ব্যস্ত থাকিব ছাত্ৰ-ছাত্ৰীসকলে কাম আৰু ব্যৱসায়ত বিশেষকৈ সমান লাভ পোৱাৰ সম্ভাৱনা থাকিব সহকৰ্মীসকলৰ সৈতে সমন্বয় বজাই ৰখাৰ প্ৰয়োজন হ'ব ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে আজিৰ দিনটোত উপায়স্বৰূপে আপোনালোকৰ পিতৃক বিশেষকৈ ৰঙা কাপোৰ উপহাৰ দি আশীৰ্বাদ আপোনালোকে লওক বুলি কৈছে ওম নমো ভাগৱতে বাসুদেৱায় মন্ত্ৰ আপোনালোকে 108 বাৰ আপোনালোকে জপ কৰক ভাল প্ৰতিফলন দেখিব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হৈ সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় কন্যা ৰাশি আজিৰ কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজিৰ দীৰ্ঘদিনীয়া বিশেষকৈ সমস্যাৰ সমাধান হ'ব ভূমি অট্টালিকা আৰু যান বাহনৰ সৈতে জড়িত কাম আপোনালোকৰ বৃদ্ধিৰ হ্ৰাস পাব বুলি কৈছে আপুনি আপোনালোকৰ শক্তিৰে নতুন কিবা এটা দেখুৱাবলৈ আগ্ৰহী হ'ব কিন্তু প্ৰথম অৱস্থাত অলপ বেছি সংগ্ৰাম কৰিব লাগিব কষ্ট কৰিব লাগিব লাহে লাহে পৰিস্থিতি উন্নত হ'ব ভাল বন্ধুৰ সৈতে সহযোগিতা আপোনালোকৰ বৃদ্ধি পাব অত্যধিক লোভৰ সৈতে জড়িত পৰিস্থিতিৰ পৰা আঁতৰি থাকক শিল্প গায়ন বায়ন নৃত্য আদিৰ প্ৰতি আপোনালোকৰ আগ্ৰহৰ সৃষ্টি হ'ব ভাই ভনীৰ লগত সহযোগিতামূলক আচৰণ থাকিব কৰ্মৰ ক্ষেত্ৰত কাম সম্পূৰ্ণ হোৱাৰ আগতে কাকো নক'ব সম্পূৰ্ণ হোৱাৰ আগতে নক'ব বুলি কৈছে সম্পূৰ্ণ হোৱাৰ পিছত কওক অন্যথা আপোনালোকৰ কাম নষ্ট হ'ব পাৰে পৰিকল্পিতভাৱে কাম কৰিলে লাভজনক ফলাফল পোৱা যাব আজিৰ দিনটো আজি কৈছে যে আপোনালোকে পৰিকল্পিতভাৱে কাম কৰিলে লাভজনক ফলাফল পোৱা যাব বুলি কৈছে আৰু প্লাছ আপোনালোকৰ ধৈৰ্য বজাই ৰাখিব লাগিব ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি অধিক আগ্ৰহী হ'ব চুবুৰীয়াৰ সৈতে সমন্বয় আপোনালোকে বজাই ৰাখক অত্যধিক যুক্তিৰ সৈতে জড়িত পৰিস্থিতিৰ পৰা যিমান পাৰে আঁতৰি থাকক পাৰিলে আজি ভগৱান শিৱক আপোনালোকে জল অৰ্পণ কৰক জল অভিষেক কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি কন্যা ৰাশি জাতক জাতিকাসকলে যিকোনো কাম কৰোঁতে খৰখেদাকৈ কৰিব নালাগে ধীৰে স্থিৰে কৰিব বুলি কৈছে দিনটো আৰম্ভণি হ'ব কিবা এটা সুখকৰ অনুষ্ঠানেৰে বুলি কৈছে আপোনাৰ কোনো ফোন কল বা আপোনালোকে বিশেষকৈ কিছুমান গুৰুত্বপূৰ্ণ কথাত আপোনালোকে আওকাণ নকৰিব বিপণন বা সংবাদ মাধ্যমৰ সৈতে জড়িত কামত আপোনালোকৰ সম্পূৰ্ণ মনোনিৱেশ ৰাখক বুলি কৈছে আনৰ কামৰ লগতে আপোনালোকৰ ব্যক্তিগত কামো সুকলমে সমাধান হ'ব মনত ৰাখিব যে খৰখেদা আৰু অসাৱধানতাৰ বাবে বিশেষকৈ যিকোনো কাম নষ্ট হ'ব পাৰে কিছুমান বিৰোধীয়ে আধিপত্য বিস্তাৰ কৰিব কিন্তু আপোনালোকৰ ক্ষতি কৰিব নোৱাৰিব পাৰে আপোনালোকৰ আজিৰ দিনটোত বিশেষকৈ হঠাতে হঠকাৰী বা জেদী মনোভাৱে আপোনাক বিপদত পেলাব পাৰে গতিকে ধ্যান ৰাখক ধৈৰ্য আৰু সংযমেৰে আপোনালোকে কামখিনি কৰিলে ভাল হ'ব ব্যৱসায়িক কাম-কাজত বিশেষ উন্নতি হোৱাৰ আশা কৰা হোৱা নাই কিন্তু ধৈৰ্য ধৰিব লাগিব কিন্তু ধৈৰ্য আৰু সংযমৰ দ্বাৰা আপুনি ব্যৱস্থাটো সঠিকভাৱে ৰাখিব পাৰিব নিয়োজিত লোকসকলে বিত্তীয় সম্পৰ্কীয় কামত অসাৱধান বা এলেহুৱা হোৱা আপোনালোকৰ উচিত নহয় বুলি কৈছে প্ৰেমৰ ক্ষেত্ৰত কিবা এটা সন্দৰ্ভত পৰিয়ালত ভুল বুজাবুজি হ'ব পাৰে প্ৰেমৰ সম্পৰ্কত শিষ্টাচাৰৰ প্ৰতি আপোনালোকে সচেতন হওক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা চহকী বা বাহিৰৰ খাদ্য প্ৰতিবোৰ আপোনালোকৰ ক্ষতিকাৰক হ'ব পাৰে মূৰৰ বিষ আৰু
কিছু আপোনালোকৰ পেটৰ লগত জড়িত সমস্যা অশান্তি দিব পাৰে দৈনন্দিন কাম কাজত আপোনালোকৰ ব্যাঘাত জন্মিব পাৰে গতিকে সাৱধান হ'ব খোৱাবৰ প্ৰতি ধ্যান ৰাখক নিজৰ শৰীৰটোৰ প্ৰতি সদায় যত্ন ল'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক তুলা ৰাশি আজি তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি কিছু মিশ্ৰিত ফলাফল আপোনালোকে দিবলৈ গৈ আছে সৰু সৰু সমস্যাবোৰক আওকাণ কৰক আপুনি কিছুমান নতুন প্ৰস্তাৱ পাব আৰু আপোনালোকৰ সামৰ্থ্য আৰু বুদ্ধিমত্তাৰ বাবে সেইবোৰত বিশেষকৈ সফল হ'ব ধৈৰ্য বজাই ৰাখক ধৰ্মীয় ভ্ৰমণৰ সৈতে জড়িত পৰিকল্পনা কৰা হ'ব পাৰে ধ্যান ৰাখিব লাগিব অতি আত্মবিশ্বাস আৰু অহংকাৰ পৰিহাৰ কৰি নিজৰ স্বভাৱত সৰলতা আৰু কোমলতা বজাই ৰাখক অতিমাত্ৰা আত্মবিশ্বাস আৰু অহংকাৰে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে আপোনালোকৰ এই সময় কৈছে যে মনটো আপোনালোকে ধৈৰ্য বজাই ৰাখিব লাগিব আৰু যিকোনো নেতিবাচক কথাৰ বাবে কিছুমান মানুহৰ লগত আপোনালোকৰ সম্পৰ্ক বিনষ্ট হ'ব পাৰে এই সময়ত ব্যৱসায় ক্ষেত্ৰত বিশেষকৈ আপুনি ব্যৱসায়ত যি কামেই নকৰক কিয় তাৰ পৰা আপুনি লাভৱান হ'ব ধৈৰ্য বজাই ৰাখক আপোনালোকৰ কৰ্ম পদ্ধতিৰ প্ৰতি বিশেষকৈ মানুহ পতিয়ন যাব আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকলৰ আত্মাও আপোনালোকৰ নিম্নগামী হৈ থাকিব চৰকাৰী সেৱা আগবঢ়োৱাৰ লোকসকলে বিশেষকৈ ৰাজহুৱা লেনদেন কৰাৰ সময়ত অতি সাৱধান হওক আজিৰ দিনটোত ঘৰৰ ব্যৱস্থা সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত কিছু বিসংগতি হ'ব পাৰে প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সুষম খাদ্য আৰু দৈনন্দিন ৰুটিন আপোনালোকে বজাই ৰাখিলে আপোনালোকৰ স্বাস্থ্য উন্নতি ঘটিব বুলি কৈছে তদন্ত সম্পৰ্কৰ প্ৰতিবেদন শুদ্ধ হ'লে সকাহ পাব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব বৃশ্চিক ৰাশি আজি আপোনালোকৰ যিকোনো ৰাজনৈতিক উচ্চাকাংক্ষা পূৰণ হ'ব পাৰে কিছু লোকৰ কোনোবা পুৰণি গোচৰৰ পৰা আপুনি সকাহ পাব ক্ৰীড়াৰ প্ৰতিযোগিতাত আপোনালোকৰ সন্মান পাব ব্যৱসায়ত ৰিস্ক লোৱাটোৱে লাভজনক বুলি প্ৰমাণিত হ'ব কিন্তু সাৱধান হ'ব লাগিব চাকৰিত পদোন্নতি পাব পাৰে যিসকলে আজি দিনটোত কাম কৰি আছে যিকোনো বিশেষ ব্যক্তি বা পৰিয়ালৰ সদস্যৰ সহায়ত আপোনালোকৰ সমস্যাবোৰ সমাধান হ'ব বুলি কৈছে বাহন আদি ক্ৰয়ৰ বাবে ঋণ লোৱাৰ আপোনালোকৰ প্ৰচেষ্টা সফল হ'ব অচিনাকি মানুহৰ লগত বন্ধুত্ব ৰিস্ক নল'ব বুলি কৈছে কোনোবা আপোনালোকক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিব পাৰে লক্ষ্য ৰখাৰ যত্ন ভুলে বিশেষকৈ শত্ৰুপক্ষ শক্তিশালী কৰিব পাৰে দূৰত আপোনালোকৰ হ'ব পাৰে বুলি কৈছে ব্যৱসায়িক যোগাযোগৰ দ্বাৰা আপুনি লাভৱান হ'ব আজিৰ দিনটোত বন্ধুসকল বিশেষকৈ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য বজাই ৰাখিব লাগে যিকোনো সিদ্ধান্ত লওঁতে শান্তিপূৰ্ণভাৱে ল'বৰ বাবে চেষ্টা কৰক বুলি কৈছে ভাল এটা উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব ঘৰৰ ৰক্ষণাবেক্ষণৰ কামত আজি দিনটো সময় খৰচ কৰা হ'ব কিছুমান সমস্যা আহিব পাৰে কিন্তু আত্মবিশ্বাসেৰে সমস্যাবোৰ সমাধান আপোনালোকে বিচাৰি উলিয়াব পাৰিব আয়ৰ কোনোবা এটা স্থবিৰ উৎসৱক পুনৰ গতিশীল কৰি তোলাৰ বাবে আপুনি সকাহ পাব আয়ৰ লগতে খৰচো বৃদ্ধি পাব যাৰ বাবে সঞ্চয় কৰাটো কঠিন হ'ব পাৰে যুৱক যুৱতীসকলৰ মনত কিছুমান নেতিবাচক চিন্তাই তেওঁলোকৰ মন বিচলিত কৰিব পাৰে যাৰ বাবে প্ৰকৃতিৰ কিছু খিংখিঙীয়া থাকিব সম্ভৱ হ'লে আপোনালোকৰ বিশেষকৈ কৈছে যে কোনো ধৰণৰ আন্দোলন নকৰিব নিজৰ কামৰ ক্ষেত্ৰত ফ'কাছ দিয়ক ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায় কিছুমান মহান কৃতিত্ব উন্মেষ ঘটিব যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে সময় অতি অনুকূল বুলি কৈছে সময়ৰ বাবে আজি দিনটো অত্যন্ত শুভ কিন্তু আপোনালোকৰ কামৰ প্ৰতি বা কামৰ পদ্ধতি কাৰো লগত বেছিকৈ শ্বেয়াৰ নকৰিব কি কৰিব বিচাৰিছে সেইখিনি নিজে গোপনীয়তা আপোনালোকে অৱলম্বন কৰক বা গোপনীয় ৰাখিবলৈ বাবে চেষ্টা কৰক চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে বিশেষকৈ কিছু অৱহেলাৰ বাবে বিপদত পৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব স্বামী স্ত্ৰীৰ সম্পৰ্কত কিছু সংঘাত হ'ব পাৰে কিন্তু পৰিয়ালৰ ব্যৱস্থা সুখদায়ক হৈ থাকিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কৈছে যে অনিয়মিত দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসৰ বাবে গেছৰ এচিডিটিৰ বাবে আপোনালোকে অলপ অসুবিধা পাব পাৰে নিয়মীয়াকৈ আপোনালোকে প্ৰাণায়াম কৰক ঋতু অনুসৰি খাদ্য গ্ৰহণ কৰক ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ধনুৰাশি আজি ধনুৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আলহী আগমনৰ বাবে ঘৰখনত এক জীপাল পৰিৱেশ থাকিব পাৰে কিছু লোকৰ এটা ভাল বিবাহৰ প্ৰস্তাৱ পৰিয়ালৰ কোনো সদস্যৰ পৰা আহিব পাৰে বুলি কৈছে সেই ফালৰ পৰা দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে আজিৰ দিনটোত ঘৰৰ লগত জড়িত যিকোনো সমস্যাও বিশেষকৈ পাৰস্পৰিক আলোচনাৰ জৰিয়তে সমাধান হ'ব পাৰে প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ ছাত্ৰীয়ে সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে মনত ৰাখিব যে আৱেগিকভাৱে লোৱাৰ সিদ্ধান্ত ভুল প্ৰমাণিত হ'ব পাৰে কাৰো ওপৰত বেছি বিশ্বাস আপোনালোকৰ থকাটো উচিত নহয় আয়ৰ লগতে অতিৰিক্ত খৰচো আপোনালোকৰ থাকিব নিজৰ কৃতিত্বৰ কথা আনৰ আগত গৰ্ব নকৰিব ব্যৱসায়িক কামত অতি সাৱধান হোৱাটো প্ৰয়োজন আছে এই সময়ত আপোনালোকৰ বৰ্তমান ব্যৱসায়ৰ বাহিৰেও আনৰ ক্ষেত্ৰত বিশেষকৈ মনোযোগ দিয়ক আন কামৰ ক্ষেত্ৰতো কাৰণ আয়ৰ কিবা এটা উৎসৱৰ আপোনালোকৰ সৃষ্টি হ'ব বাবে আপোনালোকৰ পৰিস্থিতি সৃষ্টি হ'ব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে স্থবিৰ কাম আৰম্ভ হ'ব কৰ্মচাৰীৰ সহায়ত বুলি কৈছে আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত আপোনালোকক শক্তিশালী কৰি ৰাখিব আপোনালোকক আৰু আপুনি নিজকে প্ৰাউড ফিল কৰিব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা গঢ় লৈ উঠিব
স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অত্যধিক কঠোৰ পৰিশ্ৰম আৰু মানসিক চাপৰ বাবে স্নায়ু টান আৰু বিষৰ সমস্যা হ'ব পাৰে আজি সাধাৰণতে আপোনালোকৰ লাভ আৰু প্ৰগতিৰ দিন বুলি কৈছে আজি বাকি থকা কাম সম্পূৰ্ণ হ'ব ধৈৰ্য বজাই ৰাখি কামখিনি কৰিবৰ বাবে চেষ্টা কৰক পৰিয়ালত অবিবাহিত মানুহৰ কিছু বিয়াৰ বাবে প্ৰস্তাৱ আহিব পাৰে আজি বিবাহ চূড়ান্তও হ'ব পাৰে কিছু লোকৰ ভাল বন্ধুত্বৰ সহায়ত বিশেষকৈ লাভ বা সন্মান বাঢ়িব প্ৰতিপত্তি আদি পোৱাৰ সম্ভাৱনা আছে ভাল কামত আপোনালোকৰ বিপুল খৰচ হ'ব কামৰ লগত জড়িত কিছু আপোনালোকৰ কিছু খবৰ পাব পাৰে কষ্টৰে কামবোৰ সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক আপোনালোকৰ কৰ্মক্ষেত্ৰৰ সন্দৰ্ভত খৰখেদাকো কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ নকৰিব জীৱিকা ইত্যাদি উত্থান পতন আৰু বেছি হ'ব বুলি কৈছে তথাপিও ধৈৰ্য বজাই ৰখাটো ভাল হ'ব সফল হ'ব চৰকাৰী ক্ষমতাৰ আপোনালোকৰ সুবিধা লাভ কৰিব ৰাজনীতিত আপোনালোকৰ পদবী আৰু উচ্চতা আপোনালোকৰ বৃদ্ধি পাব সং নিয়ন্ত্ৰণ কৰক প্ৰতিকাৰস্বৰূপে ৰূপৰ আঙুঠি আপোনালোকে পিন্ধিব উদীয়মান চন্দ্ৰক আপোনালোকে প্ৰণামজনক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব ওম নমঃ শিৱায় আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মকৰ ৰাশি আজিৰ দিনটো সাধাৰণতে আপোনালোকৰ বাবে সুখ আৰু প্ৰগতিৰ দিন বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে আপোনালোকৰ বাকী থকা কামবোৰ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা থাকিব কাৰোৰ বিপথে পৰিচালিত নহ'ব বিৰোধীৰ লগত সাৱধানে মোকাবিলা কৰক বুলি কৈছে যিকোনো ধৰণৰ যুক্তিৰ পৰা আঁতৰি থাকক আপোনালোকৰ আৱেগক সঠিক দিশত আপোনালোকে প্ৰদান কৰক সমাজত আপোনালোকৰ সন্মান আপোনালোকৰ বৃদ্ধি পাব সন্মানৰ প্ৰতি অলপ সচেতন হ'ব লাগিব কৰ্মৰ ক্ষেত্ৰত কাম কৰিলে লাভজনক প্ৰমাণিত হ'ব কৰ্মক্ষেত্ৰত মনোযোগ দি কাম কৰক ব্যৱসায়ত বাধাবোৰ কমি যাব খং পৰিহাৰ কৰক অংশীদাৰীটোৰে কামত অতিৰিক্ত সাৱধান হোৱাটো প্ৰয়োজন আছে ব্যৱসায়ত হঠাৎ লাভৰ সম্ভাৱনা থাকিব ইতিবাচক চিন্তা কৰি থাকিব চাকৰিৰ ক্ষেত্ৰত বদলি হ'ব পাৰে মানুহ বিশেষকৈ লগতে কৈছে যে গুৰুত্বপূৰ্ণ পোষ্ট বা আকাংক্ষিত স্থানত পোষ্টিং পাব পাৰে কিছু যিকোনো বাকী থকা ধন আজি লাভ কৰিব পাৰিব বুলি কৈছে গতিকে চেষ্টা কৰি যাওক প্ৰণালীবদ্ধ কৰ্ম ব্যৱস্থাৰে দিনটো অতি ভাল হ'ব বুলি কৈছে ধৈৰ্যৰে সকলো কাম কাজ সম্পূৰ্ণ কৰিলে আপোনালোকৰ স্বাস্থ্য অৱস্থা সুস্থ হৈ থাকিব ধ্যান ৰাখক পৰিকল্পনা কৰাৰ আগতে ইয়াক সম্ভৱপৰ উত্তম পদ্ধতিৰে কাৰ্যকৰী কৰাৰ প্ৰয়োজন আছে আপোনালোকৰ খৰচ নিয়ন্ত্ৰণ কৰক কাৰণ অত্যধিক ব্যয়ৰ বাবে পৰিস্থিতিৰ সৃষ্টি হৈছে আপোনালোকৰ স্বভাৱত খং আৰু খিংখিঙিয়াই বিশেষকৈ কেৱল আপোনালোকৰ বাবে ক্ষতিকাৰক বা ক্ষতি কৰিব পাৰে গতিকে সাৱধান হ'ব ব্যৱসায় সম্পৰ্কীয় পৰিস্থিতি কিছু প্ৰতিকূল হৈ পৰিছে যদি আপুনি কৰ্মৰ ক্ষেত্ৰত কোনো নতুন কাম আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে পুনৰ বিবেচনা কৰাৰ প্ৰয়োজন আছে নিয়োজিত লোকৰ কামৰ বোজাৰ কিছু কম হ'ব পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশ বিৰাজ কৰিব বিপৰীত লিংগৰ বিশেষকৈ কোনোবাই মানহানি কৰিব পাৰে গতিকে সাৱধান হ'ব মানসিক চাপ আৰু হতাশাৰ পৰিস্থিতি হ'ব পাৰে যোগ আৰু ধ্যানত কিছু সময় কটাক ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় কুম্ভ ৰাশি আজিৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো নতুন পৰিকল্পনা কৰি কামবোৰ আৰম্ভ কৰিবলৈ চেষ্টা কৰক সময় অনুকূল এই সময়ত আপোনালোকৰ যিকোনো বাকী থকা ব্যক্তিগত কামো কোনো ৰাজনৈতিক ব্যক্তিৰ সহায়ত বা বিশেষ আপোনালোকৰ বন্ধুৰ সহায়ত সমাধান কৰিব পৰা যাব বুলি কৈছে আৰু আপোনালোকৰ ব্যক্তিত্ব অধিক উন্নত কৰাৰ বাবে প্ৰচেষ্টাৰ ফলপ্ৰসূ হ'ব ধ্যান ৰাখক এই সময়ত ঘনিষ্ঠ আত্মীয়ৰ লগত ভুল বুজাবুজিৰ বাবে দূৰত্বৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সম্পৰ্কৰ যত্ন লওক শান্তি পাবলৈ পৰিয়াল আৰু ল'ৰা ছোৱালীৰ লগত কিছু সময় কটোৱাটো উপযুক্ত বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে আজিৰ যিকোনো সিদ্ধান্ত তৎক্ষণাৎ নল'ব ব্যৱসায় স্থান আৰু কাৰ্যকলাপত কৰাৰ পৰিৱৰ্তন ভৱিষ্যতে উপকাৰী বুলি প্ৰমাণিত হ'ব সম্পত্তিৰ কাম কৰা লোকসকলে লাভৱান হ'ব বুলি কৈছে লাভান্বিত হ'ব কাৰ্যালয়ত আপোনালোকৰ উপস্থিতি আৰু একাগ্ৰতা বাধ্যতামূলক নহ'লে আপুনি কিবা এটা বিপদত পৰিব পাৰে ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব বন্ধু বান্ধৱী আৰু আত্মীয়ক লগ পালে সুখৰ স্মৃতিবোৰ সতেজ হৈ উঠিব স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব ডায়েবেটিছ ৰোগে নিজৰ সঠিক যত্ন লোৱাটো উচিত নিজকে পৰীক্ষা কৰি উপযুক্ত চিকিৎসা গ্ৰহণ কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি আপুনি আধ্যাত্মিক ক্ষেত্ৰৰ বিশেষকৈ এজন ব্যক্তিৰ পৰা সমৰ্থন আৰু সংগ পাব চৰকাৰী ক্ষমতাৰ সুবিধা লাভ কৰিব ব্যৱসায়ত পিতৃৰ পৰা আশা কৰাৰ ধৰণৰ সমৰ্থন আৰু সংগ পাব সুচিন্তিত কামত সফলতা লাভ কৰাৰ সম্ভাৱনা থাকিব কৰ্মৰ ক্ষেত্ৰত বিভ্ৰান্তিৰ সৃষ্টি হ'বলৈ নিদিব আপোনালোকৰ জ্যেষ্ঠ সহকৰ্মীসকলৰ সৈতে সমন্বয় বজাই ৰাখক নিজৰ অভাৱবোৰ আনৰ আগত উন্মোচন হ'বলৈ নিদিব ব্যক্তিগত বিষয়ৰ ক্ষেত্ৰত সাধাৰণ লাভৰ সম্ভাৱনা থাকিব গুৰুত্বপূৰ্ণ কামত কিছু বাধা আহিব পাৰে বুলি কৈছে গতিকে ধৈৰ্য বজাই ৰাখক বুলি কৈছে আৰু এই সময়ত আপোনালোকৰ নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব আত্মীয় স্বজন আৰু আপোনালোকৰ পূৰ্বৰ বন্ধু বান্ধৱীৰ পৰা সমৰ্থন পাই থাকিব আৰু কৈছে যে আজি দিনটো প্ৰতিকাৰ স্বৰূপে আজি শুই থাকোঁতে এগিলাচ গাখীৰ বা বিশুদ্ধ পানী ভৰাই বিচনাৰ আপোনালোকৰ কাষত ৰাতি আপোনালোকে ৰাখক বুলি কৈছে আৰু ৰাতিপুৱা সাৰ পোৱাৰ পিছত আপোনালোকে সেই পানী গ্ৰহণ কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় মীন ৰাশি আজিৰ মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে চাকৰি বা কৰ্মৰ ক্ষেত্ৰত
ধৈৰ্য বজাই ৰাখক ব্যৱসায়ত আপোনালোকৰ জীৱনসংগীৰ পৰা সমৰ্থন আৰু সংগ পাব ৰাজনৈতিক উচ্চাকাংক্ষা পূৰণ হ'ব বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে পেকেজ বৃদ্ধি লাভৰ খবৰ পাব পাৰে শ্ৰমিক শ্ৰেণীয়ে কৰ্মসংস্থাপন লাভ কৰাৰ সম্ভাৱনা আছে নতুন ব্যৱসায়ৰ বাবে পৰীক্ষা নিৰীক্ষা কৰিলে সফলতা লাভ কৰিব সুদূৰ বিশেষকৈ ভৱিষ্যতে আপোনালোকৰ লাভজনক ফলাফল পাবলৈ সক্ষম হ'ব সন্মান বজাই ৰাখক অভিনয়ৰ ক্ষেত্ৰত আপুনি উচ্চ সফলতা বা সন্মান লাভ কৰিব নতুন উদ্যোগ বা ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা সফল হ'ব সন্মান বাঢ়িব মাটি অট্টালিকাৰ সম্পত্তি আদি ক্ৰয় বিক্ৰয়ৰ কিছু লোকৰ পৰিকল্পনাৰ যি আছিল সেই পৰিকল্পনাখিনি সফল হ'ব বুলি কৈছে আজি পৰিয়ালৰ সৈতে আনন্দৰে সময় কটোৱাৰ দিন হ'ব বুলি কৈছে কৰবাৰ পৰা কিছু ভাল খবৰ পোৱাৰ যাব পাৰে দক্ষতাৰ ভিত্তিত আপুনি এসময়ত যি কাম আপোনাক কামনা কৰিছিল সেইখিনি লাভ কৰিব ধ্যান ৰাখক ঘৰ গাড়ীৰ আদিৰ লগত জড়িত নথিপত্ৰ নিৰাপদে ৰাখক বা আপোনালোকে ক্লিয়াৰ কৰক বুলি কৈছে লগতে চিন্তা চৰ্চা কৰিও আপোনালোকে বিনিয়োগ কৰক বুলি কৈছে ভাল প্ৰতিফলন দেখিব কল্পনা কৰাৰ আগতে সেইবোৰ বাস্তৱলৈ আনিবলৈ চেষ্টা কৰক শিশুৰ বা ল'ৰা-ছোৱালীৰ লগতো কিছু সময় কটাব লাগে ব্যৱসায় দৃষ্টিকোণৰ পৰা আপুনি আপোনালোকৰ ব্যৱসায় গুৰুত্ব সহকাৰে আপোনালোকে ল'ব লাগে আৰু গুৰুত্ব সহকাৰে আপোনালোকে আগবাঢ়ি যাব লাগিব এই সময়ত এটা কথা মনত ৰখাটো আপোনালোকৰ বাবে প্ৰয়োজন আছে গোপনীয়তা আপোনালোকে বজাই ৰাখক বুলি কৈছে আপোনালোকে প্লেনিং কৰিছে সেইখিনি কাৰো আগত আপোনালোকে প্ৰকাশ নকৰিব অংশীদাৰিত্বৰে সম্পৰ্কৰ ব্যৱসায়িক কাৰ্যকলাপৰ ওপৰত চকু ৰাখক কিবা এটা প্ৰবঞ্চনা হ'ব পাৰে আজিৰ দিনটোত স্বামী স্ত্ৰীৰ সম্পৰ্কত পাৰস্পৰিক সম্প্ৰীতি উৎকৃষ্ট হৈ থাকিব পাৰিবাৰিক পৰিৱেশটো আপোনালোকক সুখদায়ক হ'ব বুলি কৈছে আজিৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পেটৰ লগত জড়িত সমস্যা আপোনালোকক অশান্তি দিব পাৰে গতিকে খোৱা-বোৱাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব আৰু নিতৌ আপোনালোকে পাৰিলে যোগাসন আৰু ব্যায়াম আপোনালোকে কৰক যথেষ্ট সকাহ পাব শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতেকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায়